অসম মেঘালয় সীমান্তত আবদ্ধ হৈ পৰিছে শতাধিক ট্ৰাক চালক আবদ্ধ চালক হেণ্ডিমেনক খাদ্য সামগ্ৰীৰ ভিতৰত কাছাৰ জিলা প্ৰশাসনে বিতৰণ কৰিলে খাদ্য সামগ্ৰী 350খন ট্ৰাকৰ চালক হেণ্ডিমেনক দিয়া হ'ল ৰেচন ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে যাতায়াত ব্যৱস্থা জাতিংগাত ভূমিস্খলনৰ ফলত বৰ্তমান যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে বৰাকৰ সৈতে ৰেল সেৱাও সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে राशन मिलने से बहुत खुशी। जाम में तो 3 दिन से फंसे थे लेकिन कोई पूछने वाला नहीं था आज पहली बार हमें ये चीज मिला ये मिलने के बाद हमें बहुत खुशी हो रही है। हम मेघालय से आ रहे हैं सिमर रोड करके बरंटी का मिजोरम का तो आज 8 दिन हो गए यहाँ पे खड़े हैं तो ये सिलचर कसार डिस्ट्रिक्ट की डीसी साहब की तरफ से ये थोड़ी सहायता दे रहे हैं गाड़ी लोग वालों को तो बहुत बहुत शुक्रिया इनका चावल है दाल है तेल है पानी है बिस्कुट वगैरह है तो यही होगा कि रास्ते का जल्दी से जल्दी करें আমরা ড্রাইভার লং শিলং থেকে লুট করছি আগরতলা রওনা তো মাঝখানে ব্রিজ ভাঙার কারণে আমরা আজকে 9 দিন হয়েছে আমরা এখানে এক জায়গায় স্থাপিত তো কাছাড় জেলা শাসকের পক্ষ থেকে আমরা সাহায্য পাইছি অনেক দিন পরে খুব খুশি হয়েছে আমরা সকল ড্রাইভারের মানে ওদের একটা আশা পূরণ হয়েছে